শিকিবলৈ আমি মাটিত কিছুমান ব্যায়াম কৰো তাকে মাটি আখৰা বোলে শৰীৰ ভিতৰত কোনে কোনে কি বুজি পাব যেতিয়া তোমাক কোৱেশ্চন এটা সোধে সেই কোৱেশ্চন সোধা মানুহজনে বুজি পাব লাগিবতো মাটি আখৰা কাক বোলে ये सब पूछेगा तुमको हाँ
বগাবনী হাতত কি বিহু কি কোনে কৈছা গামখাৰু কোনে কৈছা হাতত কি বিহু কৃষ্ণ নাচত কঁকালত মাৰাখন কি বুলি কয় কাঞ্চি বা কিংকিনি ঝুমুৰা নাচৰ ড্ৰেছৰ ৰং কি বগা ৰঙা পাৰি হাতত কি বিহু গামখাৰু ডিঙিত কি বিহু গলপতা ঢোল হ'ব মূৰত কি বিহু ঝুমুৰা নাচত কপালী বিহু কি বিহু ঝুমুৰা নাচত আৰু নৰ্মেলি যেতিয়া আমি ঘড়ী পিন্ধো ঘড়ীত আমি কি পিন্ধো এটো কি লগাও এটা কপালী হ'ব তাৰ পিছত মুখ কোৱা বৰপেটা সত্ৰ কিহৰ কাৰণে ফেমাস বৰপেটা কীৰ্তন নামঘৰ হাতী দাঁতৰ অলংকাৰ আৰু বৰপেটা হলি মানে অসমত থাকে সবতছে ডাঙৰকে হলি তাতে সেলিব্ৰেট কৰে কীৰ্তন নামঘৰটো আছে তাতে আৰু হাতী দাঁতৰ অলংকাৰ বনাই মানে एलिफेंट का जो दांत होता है ना उसका ऑर्नामेंट से बनता है बरपेटा सत्र में इसलिए फेमस है हाँ बरदुआ सत्र किहर कारणे फेमस शंकरदेवर जन्मस्थान और माधवदेवर जन्मस्थान को माधवदेवर जन्मस्थान लखीमपुर जिला लेटेकु पुखुरी माधवदेव तार जन्म হৈছিল আৰু শংকৰদেৱ ক'ত হৈছিল নগাঁও বৰদুৱা আলিপুখুৰী বৰদুৱা সত্ৰখন আলিপুখুৰী জাগাটো আৰু ডিস্ট্ৰিক্টখন হ'ল জিলাখন হ'ল নগাঁও হ'ব শংকৰদেৱৰ মাকৰ নাম কি দেউতাকৰ নাম আইতাকৰ নাম মাধৱদেৱৰ মাকৰ নাম কি নাম দেউতাকৰ নাম শংকৰদেৱৰ দেউতাকৰ নাম গোবিন্দ গিৰি ভূঞা মাকৰ নাম মনোৰমা হ'ব শংকৰদেৱৰ সবতছে বেষ্ট ষ্টুডেণ্ট এজন আছিলে তেখেতৰ নাম কি মাধৱদেৱৰ ফ্ৰেণ্ড নহয় শ্ৰী শ্ৰী মাধৱদেৱ হ'ব শংকৰদেৱৰ ফাৰ্ষ্ট এটা পয়েম লিখিছিলে নিজে কিমান ইয়াৰ্ছত তাতে কোনো আকাৰ ইকাৰ নাছিলে কি নাম পয়েমটোৰ কমল দলক হ'ব ফাৰ্ষ্ট হেৰি পাঠ লুকাই পাঠ তাতে থোৱা তাৰপিছত আৰু কি আছিলে পেশেন্ট কিবা আছিল নেকি আৰু হৰশালী আৰু কিবা আছিল নেকি হস্তকাক বোলে এখন বা অসংযুক্ত হস্ত নিত্য হস্ত অসংযুক্ত হস্ত হোটেল কেইখন আছে 30 সিঙ্গল হাতৰ হস্ত অসংযুক্ত সংযুক্ত কিমান আছে 14 both hand আৰু নিত্য হস্ত 27 খন 27 এখন হাতৰ আছে 30 দুখন হাতৰ আছে 14 আৰু নিত্য হস্ত আছে 27 হ'ব অসংযুক্ত হস্ত হ'ল এখন হাতৰ আঙুলিৰে এটি প্ৰতীক সৃষ্টি কৰি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে অসংযুক্ত হস্ত বোলে যেনেকে কৈ যোৱা পতাকা ত্ৰিপতাকা পুষ্টি শিখৰ অৰ্ধচন্দ্ৰ
কৰিবা দে জুনে জুনে নোৱাৰা লাগিব কিন্তু এটো নমস্কাৰ কৰিবলৈ ফাৰ্ষ্ট সত্ৰীয়া নাচত লাগে হ'ব আৰু নিত্য হস্ত কাক বোলে নিত্য ব্যৱহাৰ হোৱা হস্তবোৰক নিত্য হস্ত বোলে নিত্য হস্তৰ কোনো অৰ্থ নাথাকে যেনেকে সত্তা হাইৰে লীলা এইবোৰ হ'ব তাৰ পিছত এতিয়া হ'ল PP1 PP2 PP1 খিনি মাটি আখৰা লাগিব তোমালোক নতুন নতুন জুনে এবাৰ পৰীক্ষা দিয়া নাই মাটি আখৰা লাগিব 10টা মাটি আখৰা একদম ক্লিয়াৰ কৰিবা যদি নোৱাৰা মোক সুধিবা বুইছানে কি কৈছো হেৰি গৰাকী জুনে এটা পৰীক্ষা দিলা হিহঁতক মাটি আখৰাৰ লগত কি লাগিব পাক আৰু এক্সাৰসাইজ থাৰ্ড জুনে ফাৰ্ষ্ট ইয়াৰ এবাৰ পালা মাটি আখৰা পাক এক্সাৰসাইজ কৃষ্ণনাথ ঝুমুৰা নাচ আৰু নাদুভংগী বুজিছা এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব তাৰ পিছৰখিনি আকৌ বাঢ়ি যাব এক্সাৰসাইজ প্ৰেক্টিছ কৰিব ঘৰত 5th ইয়াৰলৈকে এক্সাৰসাইজ লাগিব বোলে অকল PP1 PP2 এক্সাৰসাইজ নহয় ফাইনেল ইয়াৰতো এক্সাৰসাইজ লাগিব বডি যিমানে ফ্লেক্সিবল কৰি ৰাখিবা সিমানে নাচিব ভাল পাবা আৰু উৰাত বহিব ট্ৰাই কৰিবা ৰাতিপুৱা স্কুল যাবতো জলদি হয় আহি পাই যেতিয়া ভাত চাত খাই ৰেষ্ট লোৱা পঢ়াৰ আগতে এনেকে 51 ৰ পৰা 50 লৈকে গণিবা উৰাত বহিব ট্ৰাই কৰিবা এতিয়া ফাৰ্ষ্ট টাইম উঠাচোন ফাৰ্ষ্ট টাইম নমস্কাৰ কৰি লোৱা